हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে ক্লাস 12 ইংলিশৰ হাফ ইয়ারলি এক্সামিনেশন 2025 ধুবুৰী ডিস্ট্ৰিক্টৰ এখন কোৱেশ্চন পেপাৰ লৈ আহিছো। যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়ারলি এক্সামিনেশন হোৱা নাই তোমালোকে এই কোৱেশ্চন পেপাৰখন সলভ কৰি যাবা। লগতে ফাইনাল এক্সামৰ কাৰণে এই কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হ'ব। আৰু কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মই তোমালোকক বুজাই দিম। সো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু আমি ক্লাস 12 ইংলিশত জৰহাট ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখন দিছো। যদি কোনোবাই চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে সেই ভিডিওটো চাই লবা। আৰু ক্লাস 12ৰ কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে, ডেসক্ৰিপচনত লিংক দিম, তাৰ পৰা তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটো জয়েন হৈ লবা। আৰু ইয়াৰ পিডিএফ টো মই ক'ত দিম তোমালোকক ভিডিওতে কৈ যাম, তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহলে ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো তোমালোকক এই কোৱেশ্চন পেপাৰখনত ফুল মাৰ্ক তোমালোকক 50 দিয়া আছে আৰু টাইম তোমালোকক 2 ঘণ্টা দিয়া আছে। সেকশন এ তোমালোকক রাইটিং স্কিল দিয়া আছে, যত তোমালোকক 5 মার্ক দিয়া আছে। তো এক নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা, ইউ আৰ দ্য স্পোর্টস সেক্রেটারি অফ ইয়োর ইনস্টিটিউট রাইট এ নোটিস ইন নট মোর দেন 50 ওয়ার্ডস। যে তোমালোকক এখন কি কৰিব কৈছে, নোটিস লিখিব কৈছে 50 ওয়ার্ডৰ ভিতৰত তোমালোকক এখন নোটিস লিখিব কৈছে। তাৰ পিছত অৰ্দি তোমালোকক কি কৰিব কৈছে, এখন পোস্টাৰ বনাব কৈছে, এখন পোস্টাৰ ডিজাইন কৰিব কৈছে। এইটো তোমালোকে কি কৰিব কৈছে 50 ওয়ার্ডৰ ভিতৰত তোমালোকক এইটো বনাব কৈছে। তাৰ পিছত ফিৰ অৰ্দি তোমালোকক আৰু এটা কোৱেশ্চন দিয়া আছে। তো ইয়াত তোমালোকক কি কৰিছে, এডভাৰটাইজমেন্ট তোমালোকক এখন লিখিব কৈছে। কি দিয়া আছে, ইউ আৰ অঙ্কিত বা অঙ্কিতা হু হ্যাজ লস্ট এ ফাইল ফোল্ডার containing important documents। যে তেওঁ এখন ইম্পৰ্টেন্ট ডকুমেন্টছ বৰ হেৰুৱাইছে, তাৰ কাৰণে তোমালোকক এখন কি কৰিব কৈছে, এডভাৰটাইজমেন্ট লিখিব কৈছে। তেনেহলে তোমালোকক 1 মাৰ্কত প্ৰথমটো তোমালোকক নোটিস দিয়া আছে, তাৰ পিছত তোমালোকক পোস্টাৰ দিয়া আছে আৰু অৰ্দি তোমালোকক এডভাৰটাইজমেন্ট দিয়া আছে, যিকোনো এটা লিখিব লাগে। এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটোত চোৱা কি দিয়া আছে। সেকশন বি তোমালোকক দিয়া আছে গ্ৰামাৰ সেকশন। তো চোৱা কি দিয়া আছে, যে রিরাইট এনি ফোর অফ দ্য ফলোইং সেন্টেন্স ইউজিং দ্য কারেক্ট ফর্ম অফ দ্য ভার্ব গিভেন ইন ব্রেকেট। যে তোমালোকক ভার্ব লিখিব কৈছে, মানে তোমালোক টেন্স ইটো কৰিব কৈছে। তো এইবোৰ তোমালোকক টেন্স দিয়া আছে, সো তোমালোকে এইবোৰ চাই লোৱা। তাৰ পিছত তোমালোকক 3 নম্বৰৰ কোৱেশ্চনত কি দিয়া আছে চোৱা, চেঞ্জ দ্য ভয়েস অফ এনি 3 অফ দ্য ফলোইং। তোমালোকক ভয়েস চেঞ্জ কৰিব দিছে, যিকোনো 3টা লিখিব কৈছে। এ নম্বৰ দিয়া আছে দে আৰ প্লেইং ফুটবল, বি নম্বৰ দিয়া আছে কেয়ারলেস কজেস এক্সিডেন্ট, সি নম্বৰ দিয়া আছে হু টক ইউ ইংলিশ, ডি নম্বৰ দিয়া আছে দ্য লেটাৰ হেজ বিন ৰাইটেন বাই হার, আৰু ই নম্বৰ দিয়া আছে ইংলিশ ইজ স্পোকেন অল ওভার দ্য ওয়ার্ল্ড। তো যিকোনো তোমালোকক 3টা লিখিব কৈছে। তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, ৰিৰাইট এনি 3 অফ দ্য ফলোইং সেন্টেন্সেস ফিলিং ইন দ্য ব্ল্যাঙ্ক উইথ এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন। তোমালোকক ইয়াতে এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন বহাব কৈছে। সো তোমালোকে চাই যোৱা কেনেকুৱা ধৰণৰ প্ৰিপজিশন তোমালোকক দিছে। আৰু প্ৰিপজিশনৰ ভিডিও আমাৰ ৰেডি আছে, আমি তোমালোকক অতি সোনকালে আপলোড কৰি দিম। তাৰ পিছত তোমালোকক সেকশন সি কি দিয়া আছে চোৱা, টেক্সট বুক 35 মাৰ্কত তোমালোকক টেক্সট বুকৰ কোৱেশ্চন দিয়া আছে। কি দিয়া আছে চোৱা, ৰিড দ্য ফলোইং এক্সট্ৰেক্ট ফ্ৰম এ পোয়েম এণ্ড এনসাৰ দ্য কোৱেশ্চন ডেট ফ্লো। সো তোমালোকক কবিতাৰ লাইন তুলি দিছে। তো ইয়াৰ পৰা তোমালোকক কি কৰিব কৈছে, এইকেইটা কোৱেশ্চনত তোমালোকক কি কৰিব কৈছে, উত্তৰ লিখিব কৈছে। 1 নম্বৰ দিয়া আছে ৰাইট দ্য নেম অফ দ্য পোয়েম এণ্ড দ্য পয়েট। যে এই যিটো লাইন তুলি দিছে এইটো তোমালোকৰ পয়েটৰ নাম সুধিছে আৰু পোয়েমটো কি হয় সুধিছে। তাৰ পিছত কৈছে হোৱাট ইজ দ্য সিগনিফিকেন্স অফ 12 হিয়াৰ। সি নম্বৰ দিয়া আছে হোৱাই ডাজ দ্য পয়েট সে লেটস নট স্পিক ইন এনি ল্যাঙ্গুৱেজ। তাৰ তলত তোমালোকক অৰ্দি আৰু এটা কবিতাৰ লাইন তুলি দিছে, যিকোনো এটা লিখিব লাগে। সো তোমালোকক ইয়াতো 3টা কোৱেশ্চন দিয়া আছে, তোমালোকে দুটাত যিকোনো এটা লিখিলে হ'ব। তাৰ পিছত তোমালোকক 6 নম্বৰ কি দিয়া আছে চোৱা, এনসাৰ এনি 3 অফ দ্য ফলোইং কোৱেশ্চন ইন 13 to 40 ওয়ার্ডৰ ভিতৰত তোমালোকক যিকোনো 3টা কোৱেশ্চন লিখিব কৈছে। তো 1 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, হোৱাট হপ ডাজ পাবলো নেৰুদা এক্সপ্ৰেছ ইন দ্য পোয়েম কিপিং কোৱাইট। বি নম্বৰ দিয়া আছে হোৱাট ইজ দ্য এক্সোটিক মুভমেন্ট ডেট পাবলো নেৰুদা উইচেছ ফৰ। সি নম্বৰ দিয়া আছে হোৱাট ডিড দ্য ট্ৰেভেলাৰ্ছ অন দ্য হাইৱে ৰিয়েক্ট টু দ্য ৰোড সাইড ষ্টেণ্ড। ডি নম্বৰ দিয়া আছে হোৱাই ডু দ্য পিপুল হু আৰ ৰানিং দ্য ৰোড সাইড ষ্টেণ্ড আস্ক ফৰ সাম চিটি মানি। আৰু ডি নম্বৰ দিয়া আছে হোৱাই একৰ্ডিং টু ৰবাৰ্ট ফ্ৰষ্ট is the roadside stand more than just a shed। তাৰ পিছত তোমালোকক 7 নম্বৰত কি দিয়া আছে চোৱা, answer any 4 of the following question। তলৰ পৰা তোমালোকক যিকোনো 4টা কোৱেশ্চন লিখিব কৈছে, ইয়াতে তোমালোকক 1 মাৰ্ক দিয়া আছে। তো এ নম্বৰটো দিছে হু ইজ দ্য অথৰ অফ
মেমৰিজ অফ ছোটা চাহেব। বি নম্বৰ দিয়া আছে হোৱাট ডাজ মুকেশ ৱান্ট টু বি। চি নম্বৰ দিয়া আছে হোৱাট ৱাজ গান্ধী ফাৰ্ষ্ট ষ্টেপ এট চম্পাৰণ। ডি নম্বৰ দিয়া আছে হোৱাট ৱাজ দ্য মেইন গ্ৰিভিয়েন্স অফ দ্য ইণ্ডিগো পিজেণ্ট। ডি নম্বৰ দিয়া আছে হোৱাট ইজ মিনিং চাহেব নেম। এফ নম্বৰ দিয়া আছে হোৱাট ডিড গান্ধী টু ইম্প্ৰুভ দ্য হেল্থ কণ্ডিশ্যন অফ দ্য পিপুল অফ চম্পাৰণ। আৰু ইয়াতে তোমালোকক জনাই দিছোঁ যে মই তোমালোকক ইংলিছত এটা চেপ্টাৰ পাৰ্ট 1 ভিডিঅ' তোমালোকক ইউটিউবত দিছোঁ। সেই চেপ্টাৰটোৰ নাম হ'ল লষ্ট স্প্ৰিং। তাৰ পৰা মই কৈছিলোঁ যে তোমালোকক যিখিনি কোৱেশ্চন মই তোমালোকক দিম লষ্ট স্প্ৰিঙৰ পৰা সেই 2টা বা 3টা ভিডিঅ'ত তোমালোকে সেইখিনিৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব। আৰু পাৰ্ট 1 ভিডিঅ'টোত মই তোমালোকক 1 মাৰ্ক আৰু 2 মাৰ্কৰ কোৱেশ্চনবোৰ কৰাই দিছিলোঁ। তাৰ পৰা তোমালোকে চোৱা এইটো লষ্ট স্প্ৰিঙৰ কোৱেশ্চন হয় আৰু এইটো লষ্ট স্প্ৰিঙৰ কোৱেশ্চন হয় আৰু বাকিবোৰ বাকি চেপ্টাৰবোৰ হয়। তো এই 2টা কোৱেশ্চন চোৱা এজ ইট ইজ কোৱেশ্চন মই যেটো কৰাই দিছিলোঁ তাত ডাইৰেক্ট আহি গৈছে। ইভেন যেটো তোমালোকৰ জৰহাট ইংলিছৰ কোৱেশ্চন পেপাৰ আছিল তাতো মই যিখিনি কৰাই দিছিলোঁ সেইখিনি ভিতৰতে আহিছে। বুজি পাইছা? তো এই 2টাই আহি গৈছে। যদি কোনোবা ভিডিঅ'টো চোৱা নাই তোমালোকে চাই ল'বা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। তাৰ পিছত 8 নম্বৰত কি দিয়া আছে চোৱা এনসাৰ এনি 3 অফ দ্য ফলোইং কোৱেশ্চন ইন 13 to 14 ওয়ার্ডস। যে তোমালোকক 30 to 40 ওয়ার্ডৰ ভিতৰত যিকোনো 3টা কোৱেশ্চনৰ উত্তৰ লিখিব গৈছে। এ নম্বৰ দিয়া আছে হোৱাই ডিড গান্ধী ভিজিট চম্পাৰণ। গান্ধীজীয়ে কিয় চম্পাৰণত গৈছিল। তাৰ পিছত হাউ ওয়াজ গান্ধী এবল টু ইনফ্লুয়েন্স লোয়াৰ। তাৰ পিছত সি নম্বৰ দিয়া আছে হোৱাট ওয়াজ দ্য বিলিভ এবাউট দ্য ডিভাইডিং চেনেল বিটুইন পিকক আইল্যান্ড এণ্ড দ্য মেইন আইল্যান্ড। ডি নম্বৰ দিয়া আছে What does John Ramtree say about the river bank is Manas Sanctuary? E number दिया से give a brief description of the forest bungalow at Kulsi. F number दिया से what forces conspire to keep the worker in the Bengal industry of Firozabad in poverty. तो यार पर तुम्हालोगों केइटा लिखिबो गइसे जिकोनो 3टा लिखिबो गइसे बहुत दिया আছে তোমালোকক जिकोनो 3টা লিখিব গৈছে। 9 নম্বৰ টু কি দিয়া আছে answer any one of the following question in about 100 word ভিতৰত তোমালোকক এটা কোৱেশ্চন লিখিব গৈছে। So তোমালোকক কেনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া আছে চোৱা এ নম্বৰ দিছে এনালাইসিস দ্য রোল অফ গান্ধী ইন দ্য ইন্ডিগো মুভমেন্ট ফোকাসিং অন হাউ হিজ অ্যাকশন ট্রান্সফর্ম দ্য লাইফ অফ দ্য পিপল অফ চম্পারণ। বি নম্বৰ দিয়া আছে গিভ এন একাউন্ট অফ দ্য মানস সেঞ্চুরি এজ ডিসক্রাইব ইজ মেমোরিজ অফ ছোটা চাহেব। সি নম্বৰ দিয়া আছে সীমাপুৰী ইজ এ প্লেস অন দ্য পেরিফেরি অফ দিল্লী ইট মিলস এৱে ফ্রম ইট মেটাফরিক্যালি ইলুসিডেট। সো এই তোমালোকক 3টা কোৱেশ্চন দিয়া আছে। ইয়াৰ ভিতৰত তোমালোকক যিকোনো এটা লিখিব লাগে আৰু এটাতে তোমালোকক 5 মাৰ্ক দিছে। তাৰ পিছত 10 নম্বৰটো চোৱা কি দিয়া আছে এনসাৰ এনি ওয়ান অফ দ্য ফলোইং কোৱেশ্চন ইন এবাউট 120 ওয়ার্ডস। তো তোমালোকক ভিস্টাছৰ পৰা এইটো দিছে। তো ইয়াৰ পৰা তোমালোকক যিকোনো এটা কোৱেশ্চন লিখিব লাগে। তো এ নম্বৰ দিয়া আছে ডিসক্রাইব দ্য ইফৰ্ট মেড বাই দ্য টাইগাৰ কিং টু এচিভ হিজ টাৰ্গেট অফ কিলিং এ 100 টাইগাৰ্স। বি নম্বৰ দিয়া আছে হাউ ইজ দ্য থিম অফ ডিসক্রিমিনেশন ডিপিক্টেড ইন মেমোরিজ অফ ছোটা চাহেব। তো এই 2টা কোৱেশ্চন দিয়া আছে। ইয়াৰ ভিতৰত তোমালোকক যিকোনো এটা লিখিব লাগে আৰু তাত তোমালোকক কেই মাৰ্ক দিয়া আছে 6 মাৰ্ক দিয়া আছে। নেক্সট 11 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে এনসাৰ এনি 2 অফ দ্য ফলোইং কোৱেশ্চন ইন 13 to 40 ওয়ার্ডস। তো এইবোৰ তোমালোকৰ ভিস্টাছৰ পৰা দিছে তোমালোকক যিকোনো 2টা কোৱেশ্চনৰ উত্তৰ লিখিব লাগে। এ নম্বৰ দিয়া আছে হোৱাট ডিড দ্য চিফ এষ্ট্ৰলজাৰ প্ৰিডিক্টেড এবাউট দ্য টাইগাৰ কিং। বি নম্বৰ দিয়া আছে হাউ ইজ টাইগাৰ কিং এ সেটাৰ অন দ্য এৰোজেন্স অফ রুলার্স। সি নম্বৰ দিয়া আছে হোৱাই ডিড বাৰ্মা এক্সপিৰিয়েন্স আনটাচেবিলিটি আৰু ডি নম্বৰ দিয়া আছে হোৱাট ইম্পেক্ট ডিড আন্না এডভাইস হেভ অন বাৰ্মা। তো এইখিনি আছিল ধুবুৰী ডিষ্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন। আশা কৰিছোঁ এই কোৱেশ্চন পেপাৰখনৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তোমালোকে চালা আৰু তোমালোকে এই কোৱেশ্চন পেপাৰখন সলভ কৰি যাবা তেনেহলে তোমালোকৰ হাফ ইয়াৰলি এক্সামবোৰ ভাল হ'ব। আৰু কোনটো ডিষ্ট্ৰিক্টত তোমালোকক পেপাৰ লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা, আমি সেই পেপাৰবোৰ আনিবলৈ ট্ৰাই কৰিম। আৰু ইয়াৰ পিডিএফটো আমাৰ হোৱাটছএপ গ্ৰুপত দি দিম, তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হৈ ল'বা। আৰু যদি তোমালোকে চেনেলটো নতুন হয় তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকৈ আমি তোমালোকক ভিডিঅ'বোৰ দি যাম। সো আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছো। নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।